আমি এই ভিডিঅ'টোত আলোচনা কৰিম ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ বিষয়ে। তাৰ আগতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কি জিলা আছে? ব্ৰহ্মপুত্ৰ নৈখন এনেকে ফ্ল' হৈছে আপোনাৰ ইষ্টৰ পৰা ৱেষ্টলে। আৰু কি জিলা আছে? তিনিচুকীয়া, ডিব্ৰুগড়, ইয়াতে নতুনকে ফৰ্ম হোৱা চৰাইদেউখন আছে, শিৱসাগৰ, যোৰহাট, গোলাঘাট, এনেকে নগাঁও, তাৰপিছত নগাঁৱৰ এটা পাৰ্ট হৈছে হোজাই, তাৰপিছত আছে আপোনাৰ মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেলৰ এই চাউথাৰ্ণ পাৰ্টটো, গোৱালপাৰা আৰু চাউথ চালমাৰা, মানকাছাৰ। ইয়াৰে আমি কাৰ্বি আংলংখন আৰু ৱেষ্ট কাৰ্বি আংলং এই দুখন হৈছে ডাইৰেক্ট ভেলী পৰ্চনত নপৰে। এই দুখন একচুৱেলি প্লেটু বা মালভূমি বুলি কয়। এই দুখন হৈছে এটা ছেপাৰেট ফিজিঅ'গ্ৰাফিক ফিচাৰ। তাৰপিছত আমি প্ৰথমতে আলোচনা কৰিম তিনিচুকীয়া জিলাখনৰ বিষয়ে। চ' তিনিচুকীয়া জিলাখনত তিনিটা চেনেল আমি আগৰ ভিডিঅ'টো উল্লেখ কৰিছিলোঁ। তিনিটা চেনেল এনেকে প্ৰথমতে টিবেটৰ পৰা আপোনাৰ ইয়াৰলুং চাংপো চেনেলখন এনেকে আহি পেলাই এই গেলিঙৰ অৰুণাচল প্ৰদেশৰ গেলিঙৰ মাজেদি এনেকে আহে। এই চেনেলটো কি বুলি কোৱা হয়? চিয়াং বা দিহাং। আৰু এই চিয়াং বা দিহাং আহি কি হয়, ইয়াতে চেনেলটোৰ উইথটো বহুত কম থাকে বা বহলটো বহুত কম থাকে। আহি এই পাছিঘাটত, অৰুণাচলৰ পাছিঘাটত যেতিয়া প্লেইন এৰিয়া পায়, তেতিয়া নৈখনৰ এনেকে উইথটো বাঢ়ি যায়। তাৰপিছত ইয়াৰে এডজাচেণ্ট চেনেল হৈছে আপোনাৰ দিবাংখন। দিবাংখন এনেকে নামি আহে। আৰু এইফালৰ পৰা আটাইতকৈ ইম্পৰ্টেণ্ট চেনেলটো হৈছে আমাৰ লোহিত চেনেলটো। এইটো হৈছে লোহিত চেনেল। চ' লোহিত চেনেলটো বহুতখিনি লিটাৰেচাৰত এই লোহিত চেনেলটোক কি বুলি কোৱা হয়? এইটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এক্সট্ৰিম ইষ্টৰ ফাৰ্ষ্ট ট্ৰিবিউটৰী বুলি কোৱা হয়। মানে ব্ৰহ্মপুত্ৰৰ ইষ্ট চাইডৰ ফাৰ্টেষ্ট ট্ৰিবিউটৰী বুলি মেনশ্যন কৰা আছে। আৰু লোহিত নৈখন ক'ৰ পৰা ওলাইছে? ইয়াতে আছে আপোনাৰ টিবেট। ই টিবেটৰ পৰা ওলাইছে। আৰু টিবেটত ইয়াক কি বুলি কোৱা হয়? টিবেটত ইয়াক কোৱা হয় জায়ুলছু বুলি। ই টিবেটত, ইণ্ডিয়াত ক'ত সোমাইছে? টিবেটৰ পৰা আহি ইণ্ডিয়াত সোমাইছে অৰুণাচল প্ৰদেশৰ কিবিথু বুলি ঠাইডোখৰত। তাৰপিছত ফ্ল'জ থ্ৰু দা, তাৰপিছত এনেকে ইয়াতে সোমাই উঠি পেলাই পাহাৰৰ যিটো শ্ৰেণী, এই পাহাৰৰ শ্ৰেণীটোক কি বুলি কোৱা হয়? এইটো কোৱা হয় মিচিমি হিলছ। অৰুণাচল প্ৰদেশৰ এইটো হৈছে মিচিমি হিলছ। আৰু ঠিক চাউথত এইটো আপোনাৰ, এইখন হৈছে অৰুণাচল প্ৰদেশ, এইফালে আছে আপোনাৰ ম্যানমাৰ। ম্যানমাৰখন এইফালে আছে। এই ম্যানমাৰত এই পাহাৰ শ্ৰেণীটোক কি বুলি কোৱা হয়? এই পাহাৰ শ্ৰেণীটোক কোৱা হয় পাটকাই পৰ্বতমালা। এনেকে। চ' এই নৈখন এনেকে আহি ইয়াৰ মিচিমি হিলৰ মাজেদি এনেকে আহি ই প্লেইনছত ক'ত প্ৰৱেশ কৰে? এই এৰিয়াটো হ'ল পৰশুৰাম কুণ্ড। পৰশুৰাম কুণ্ডত ই প্লেইনছত প্ৰৱেশ কৰে। আৰু এইখন হৈছে গোটেই ইণ্ডিয়াৰ এখন হোলিয়েষ্ট প্লেচ। ঠিক আছে? গতিকে পৰশুৰাম কুণ্ড ক'ত বুলি কুৱেশ্যন আহিলে এইটো এনচাৰ কি হ'ব? লোহিত নদী। আৰু ইয়াতে অসমত প্ৰৱেশ কৰাৰ পিছত শদিয়াৰ কাষত আটাইতকৈ আমাৰ যিখন লংগেষ্ট ব্ৰিজ, এইখন আমি আগৰ ভিডিঅ'টো মেনশ্যন কৰিছোঁ। এই ব্ৰিজখনৰ নাম কি হ'ল? ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া ব্ৰিজ। আৰু লোহিত নৈখন কিহৰ কাৰণে লোহিত হ'ল? লোহিত মিনছ হোৱাট? লোহিত মিনছ ৰেড কালাৰ, ৰঙা। চ' ইয়াৰে যিটো আপোনাৰ আপষ্ট্ৰীম আছে, ইয়াৰে যিটো আপষ্ট্ৰীমৰ যিটো পাহাৰ আছে, ই ছইলেদি ফৰ্ম হয়। এই ছইলটো হৈছে লেটাৰাইটিক ছইল বুলি কয়, য'ত আইৰণ আৰু এলুমিনিয়ামৰ পৰিমাণ বেছি থাকে। সেইকাৰণে ই ৰংচোৱা হয়, ৰেড কালাৰ। চ' এই নৈখন অকণমান, নৈৰ পানীটো ৰংচোৱা, সেইকাৰণে ইয়াক লোহিত ৰিভাৰ বুলি কোৱা হয়। তাৰপিছত আমি পালো এনেকে তিনিটা চেনেল আহি শদিয়াত লগ লাগিলে। তাৰপিছত এই যিটো ব্ৰহ্মপুত্ৰৰ চেনেলটো এনেকে এটা সুঁতি পাৰ হৈ গৈছে, ইয়াতে এখন আমাৰ নেশ্যনেল পাৰ্ক আছে। এই নেশ্যনেল পাৰ্কখনৰ নাম কি হয়? ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। এইখন এখন ইম্পৰ্টেণ্ট।
এইখন ক'ত আছে তিনিচুকীয়া আৰু ইয়াৰ এটা পাৰ্ট এই পাৰ্টটো পৰিছে ডিব্ৰুগড়ত তাৰ ঠিক ওপৰত আমি আগৰ ভিডিঅ'টোত এইটো মেনশ্যন কৰিছো এইখন হৈছে ধেমাজি ইয়াতে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে পুবা ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত আহিব তিনিচুকীয়া জিলাৰ যেটো সেকেন্ড ইম্পৰ্টেন্ট চেনেল আৰু মোস্ট ইম্পৰ্টেন্ট চেনেল সেইটো হৈছে বুঢ়ী দিহিং চেনেলটো এই বুঢ়ী দিহিং চেনেলটো ক'ৰ পৰা ওলাইছে এইখন পাটকাই পৰ্বতমালা আমি এইমাত্ৰ মেনশ্যন কৰিছিলো ইয়াতে এই ম্যানমাৰ এইফালে হৈছে ম্যানমাৰ এইফালে এইখন ম্যানমাৰ আৰু এইফালে হৈছে এখন অৰুণাচল প্ৰদেশ এতিয়া অৰুণাচল প্ৰদেশৰ পৰা ম্যানমাৰ এই গোটেইবিলাক হৈছে একচুয়ালি পাহাৰ এইবিলাক পাহাৰ এৰিয়া এই পাহাৰ এৰিয়া বিলাকত কিছুমান স্মল এনেকুৱা পেছেজ থাকে স্মল পেছেজ থাকে এই পেছেজ তেনেকুৱা এটা পেছেজ হ'ল আপোনাৰ কি হয় চৌকান পাছ ঠিক আছে এই চৌকান পাছ চৰ পৰা এনেকে এই বুঢ়ী দিহিং চেনেলটো ওলাইছে বুঢ়ী দিহিং চেনেলটো এনেকে ওলাই পেলাই আপোনাৰ এইখন তিনিচুকীয়াৰ মাৰ্ঘেৰিটা লিডু এনেকে মাৰ্ঘেৰিটা লিডুৰ কাষেদি গৈ এখন নেশনেল পাৰ্ক এইখন হৈছে কি নেশনেল পাৰ্ক এইখন পাটকাই পৰ্বত এইখন বুঢ়ী দিহিং সো দিহিং পাটকাই নেশনেল পাৰ্কৰ মাজেদি এনেকে সোমাইছে ইয়াতে আছে দুলিয়াজান ডিব্ৰুগড়ৰ অইল কেপিটেল দুলিয়াজান তাৰপিছত এনেকে নৈখন গৈ পেলাই ক'ত লাগিছে দিহিং মুখখন আছে শিৱসাগৰত এই এনেকে ডিব্ৰুগড় জিলাখন গৈছে এইফালে শিৱসাগৰ আছে সো দিহিং মুখত এই নৈখন গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ লাগিছে তাৰপিছত আনখন ইম্পৰ্টেন্ট নৈ হ'ল ইয়াৰ পৰা এনেকে এটা চেনেল ওলাইছে তাৰপিছত বুঢ়ী দিহিঙৰ লগত লগ লাগি পেৰেলেলি গৈ পেলাই এইটো সেপাৰেট হৈ নামচাই অৰুণাচল প্ৰদেশৰ এতিয়া নামচাই এখন ডিস্ট্ৰিক্ট হৈছে নামচাই এখন সৰু টাউন আছে এনেকে গৈ পেলাই ক'ত লগ লাগিছে লোহিত চেনেলটোত লগ লাগিছে এই চেনেলটোৰ নাম কি হয় এই চেনেলটোৰ নাম হয় নোৱা দিহিং আৰু এইখনক অৰুণাচল প্ৰদেশত কি বুলি কোৱা হয় ডিউন বুলি কোৱা হয় তাৰপিছত আৰু দুটা চেনেল আছে তিনিচুকীয়াত এটা হ'ল এনেকে এইখন অৰুণাচলৰ বৰডুমচা বুলি জাগা তাৰ কাষৰ পৰা এনেকে এটা চেনেল ওলাই তিনিচুকীয়াৰ ডুমডুমা আৰু তিনিচুকীয়া টাউনৰ কাষেদি এনেকে পাৰ হৈ গৈ আপোনাৰ ইয়াতে ডিব্ৰুগড় এয়াৰপৰ্টৰ কাষেদি গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে এই চেনেলটোক কোৱা হয় ডিব্ৰু বুলি আৰু ইয়াতে একচুয়ালি ডিব্ৰু চেনেলটোৰ পাৰত আগতে এটা গড় আছিলে হিষ্টৰিকেলি সো সেই ডিব্ৰুগড় যেটো নাম সেইটো নাম একচুয়ালি ডিব্ৰুগড় চেনেলটোৰ পৰাই অহা বুলি কিছুমান হিষ্টৰিয়ানে বিলিভ কৰে তাৰপিছত ইয়াতে আৰু এটা চেনেল আছে এই চেনেলটো হ'ল আপোনাৰ এই নোৱা দিহিংখন এনেকে বৈ গৈছে এইখন নোৱা দিহিং আমি আগৰ স্লাইডখনত মেনশ্যন কৰিছো নোৱা দিহিঙৰ পৰা এনেকুৱাকে এটা চেনেল এটা ওলাইছে ওলাই পেলাই আকৌ ব্ৰহ্মপুত্ৰত লগ লাগিছে এই চেনেলটো হৈছে ডাঙৰি ইয়াতে ডাঙৰি টি ষ্টেট এখনো আছে নেক্সট আমি পালো তিনিচুকীয়াৰ যিখিনি ট্ৰিবিউটৰিজ আমি ষ্টাডি কৰিলো এইবাৰ আমাৰ আহিল ডিব্ৰুগড় জিলাখনত গতিকে আমি দুটা ইম্পৰ্টেন্ট চেনেল পালো প্ৰথমটো হৈছে ডিব্ৰু চেনেলটো আৰু সেকেন্ডটো হৈছে বুঢ়ী দিহিং চেনেলটো আৰু এটা চেনেল আছে এইখিনি আমাৰ আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড় প্ৰায় বৰ্ডাৰ মানৰ পৰা ওলাই এনেকে আহি বুঢ়ী দিহিঙত লগ লাগিছে এইখন হ'ল চেঁচা নদী তাৰপিছত এই দিচাং চেনেলটো আমি নেক্সট স্লাইডত ডিসকাস কৰিম এই দিচাং চেনেলটো এনেকে বৰ্ডাৰ দি আহিছে একচুয়ালি এনেকে বৰ্ডাৰ দি আছে ডিব্ৰুগড়ৰ পৰা এনেকে বৰ্ডাৰ এখন চৰাইদেউ এতিয়া নেক্সট আহিলে ডিব্ৰুগড়ৰ পিছত ডিব্ৰুগড় এডজাসেন্ট হ'ল চৰাইদেউ আৰু শিৱসাগৰ এতিয়া এনেকুৱাকে এটা চেনেল এটা আহিছে আপোনাৰ এইখন হৈছে মন ডিস্ট্ৰিক্ট নাগালেণ্ডৰ আৰু এইফালে এইখিনি হৈছে আপোনাৰ অৰুণাচল প্ৰদেশৰ তিনিখন ডিস্ট্ৰিক্ট তিৰাপ চাংলাং আৰু লংডিং আগতে গোটেইখন তিৰাপে আছিলে পিছত এই দুটা পাৰ্ট বাইফাৰ্কেট হৈছে এই মন ডিস্ট্ৰিক্টৰ পৰা এনেকে ওলাই আপোনাৰ অৰুণাচল প্ৰদেশৰ মাজেদি গৈ পেলাই
অসমত সোমাই এনেকে নামৰূপৰ কাষেদি গৈ পেলাই এই চেনেলটো এইটো হৈছে চৰাইদেউ, এইখিনি চৰাইদেউ আৰু ডিব্ৰুগড়ৰ বৰ্ডাৰ এনেকে সোমাই চৰাইদেউ জিলাৰ মাজেদি গৈ শিৱসাগৰত প্ৰৱেশ কৰি এনেকে গৈ দিচাং চেনেলটো ব্ৰহ্মপুত্ৰৰ লগ লাগিছে। তাৰপিছত ইম্পৰ্টেণ্ট হ'ল আমাৰ দিখৌ নৈখন। দিখৌ নৈ ক'ৰ পৰা ওলাইছে? দিখৌ নৈখন প্ৰায় জোনেভুটু ডিষ্ট্ৰিক্ট, নাগালেণ্ড, এইখিনি আমাৰ নাগালেণ্ড হয়। জোনেভুটু ডিষ্ট্ৰিক্ট নাগালেণ্ডৰ পৰা এনেকে ওলাই পেলাই শিৱসাগৰ টাউনৰ মাজেদি গৈ পেলাই এইটো ব্ৰহ্মপুত্ৰৰ লগ লাগিছে দিখৌ মুখত। আৰু থাৰ্ড ইম্পৰ্টেণ্ট চেনেলটো হ'ল জাঁজি নৈখনো এনেকে মকুকচাঙৰ পৰা এনেকে ওলাই এনেকে বৰ্ডাৰেদি ফ্ল' হৈ গৈছে। এইফালে শিৱসাগৰ, এইফালে আছে যোৰহাট। চ' শিৱসাগৰ আৰু যোৰহাটৰ এনেকে বৰ্ডাৰেদি ফ্ল' হৈ গৈ ই ব্ৰহ্মপুত্ৰত লগ লাগিছে। আৰু এটা স্মল চেনেল চৰাইদেউত আছে, এনেকে টিয়ক বুলি চেনেল এটা আছে, এইটো গৈ পেলাই দিচাং নৈত লগ লাগিছে সোণাৰীৰ কাষেদি। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট চেনেল হ'ল নাগালেণ্ডৰ পৰা এনেকে ওলাই এইখন শিৱসাগৰৰ এনেকে আপোনাৰ গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ লাগিছে। এইফালে ব্ৰহ্মপুত্ৰটো গৈ আছে। এইখন চেনেলৰ নাম হ'ল মিটং। তাৰপিছত ছেকেণ্ড এটা সৰু চেনেল এটা এনেকে গৈ শিৱসাগৰ টাউনেদি গৈ পেলাই লগ লাগিছে দিখৌ নৈত। এইখন হ'ল দৰিকা। গতিকে আমি শিৱসাগৰত পালো, দিচাংখন পালো, দিখৌ পালো আৰু মিটং পালো, দৰিকা পালো আৰু জাঁজি নৈখন একচুৱেলি বৰ্ডাৰেদি বৈ গৈছে। আৰু ইয়াতে কুৱেশ্যন কিছুমান হ'ব পাৰে, শিৱসাগৰৰ এখন হিষ্টৰিকেল প্লেচ, গতিকে ইয়াতে আমাৰ কি আছে? শিৱদৌল, শিৱসাগৰ পুখুৰী, তাৰপিছত এনেকে তিনিটা পুখুৰী আছে, গৌৰীসাগৰ, ৰুদ্ৰসাগৰ বা নপুখুৰী, জয়সাগৰ, তাৰে পাৰত কি আছে? ৰংঘৰ, তলাতল ঘৰ। এতিয়া কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে এই ৰংঘৰ, তলাতল ঘৰ বা গৌৰীসাগৰ কোনটো নৈৰ পাৰত? তেতিয়া এনচাৰটো কি হ'ব? দিখৌ নৈৰ পাৰত। আৰু এইফালে ছাপ'জ এনেকেও কুৱেশ্যন হ'ব পাৰে যে দিখৌ নৈৰ কোনটো ফালে? ছাপ'জ দিখৌ নৈখন এনেকে ফ্ল' হৈ আছে, তেতিয়াহ'লে এইফালে হ'ব ৰাইট চাইড, এই চাইডে হ'ব লেফ্ট চাইড। গতিকে দিখৌ নৈখনৰ শিৱদৌল বা শিৱসাগৰ পুখুৰী দিখৌ নৈখনৰ কোন চাইডত? তেতিয়া এনচাৰ হ'ব ৰাইট চাইডত। ঠিক তেনেদৰে ৰংঘৰ, তলাতল ঘৰ কোনটো চাইডত? তেতিয়া এনচাৰ হ'ব লেফ্ট চাইডত। তেনেকুৱা কুৱেশ্যন হ'ব পাৰে। আৰু এই দিখৌ নৈৰ পাৰত ইয়াতে এটা আজান পীৰৰ দৰগাহটো আছে, সেইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত আহিল যোৰহাট। এতিয়া যোৰহাটত এখন আটাইতকৈ ইম্পৰ্টেণ্ট নৈখন হ'ল ভোগদৈ নৈ। ভোগদৈ নৈ ক'ৰ পৰা ওলাইছে? আপোনাৰ নাগালেণ্ডৰ ওখাৰ পৰা এনেকে ওলাই মৰিয়নিৰ মাজেদি গৈ যোৰহাট হৈ এনেকে গৈ পেলাই এইখন হৈছে গোলাঘাট। এই গোলাঘাটৰ পৰা এনেকে গৈ পেলাই ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে। আৰু এটা ৰিভাৰ চেনেল কাকোডোঙা। কাকোডোঙাখন কোনফালে বৈ গৈছে? বৰ্ডাৰেদি বৈ গৈছে। এইটো আহিব পাৰে, যোৰহাট আৰু গোলাঘাটৰ বৰ্ডাৰেদি কোনখন নৈ বৈ গৈছে? এনচাৰটো কি হ'ব? কাকোডোঙা। তাৰপিছত আহিল গোলাঘাট। গোলাঘাটত আমি এইখন দেখিলোৱে, কাকোডোঙাখন এনেকে বৰ্ডাৰেদি বৈ গৈছে, গৈ পেলাই ভোগদৈ নৈত লগ লাগিলেগে। তাৰপিছত এইফালে ভোগদৈখনৰ এটা পাৰ্ট আহি সোমাইছে গোলাঘাটত। আৰু ইম্পৰ্টেণ্ট চেনেলটো হৈছে, চবচে ইম্পৰ্টেণ্ট এইটো হৈছে ধনশিৰি চেনেলটো। ধনশিৰি চেনেলটো আপোনাৰ অলমষ্ট এইখন নাগালেণ্ডৰ ফেক মানৰ পৰা ফেক এখন ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা এনেকে ওলাই বৰ্ডাৰেদি বৈ গৈ এনেকে বৈ গৈছে। এইপিনৰ পৰা এটা চেনেল আহিছে, এনেকে ডিমাপুৰ হৈ এনেকে বৈ গৈছে, বৈ গৈ পেলাই ইয়াতে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে। এইখন হৈছে আপোনাৰ নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী, এইখিনিত আছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। চ' নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা এনেকে গৈ পেলাই ক'ত? ভোগদৈ নৈৰ লগত লগ লাগি এনেকে ব্ৰহ্মপুত্ৰত ফাইনেলি লগ লাগিছে। এইটো কুৱেশ্যন হ'ব পাৰে, কোনটো চেনেল নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাষেদি বৈ গৈছে? আনচাৰ কি হ'ব? ধনশিৰি। আৰু হাবিৰ মাজত নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজেদি, এইখন যদি নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী হয়, ইয়াৰ মাজেদি এটা এনেকুৱাকে চেনেল এটা বৈ গৈছে। এই চেনেলটোৰ নাম কেতিয়াবাও দিব পাৰে, এইটো হ'ব গৰম পানী। ঠিক আছে, একচুৱেলি ইয়াতে এটা হট ৱাটাৰ স্প্ৰিং আছে।
এইটোৰ কাৰণে ইয়াৰ নাম হ'ল গৰম পানী। তাৰ পিছত আহিলে কলং কপিলি ৰিভাৰ চিষ্টেম। এতিয়া কলং কপিলি ৰিভাৰ চিষ্টেম প্ৰথমতে কপিলি নৈখন। কপিলি এখন ইম্পৰ্টেণ্ট নৈ। কপিলি নৈখন ক'ৰ পৰা ওলাইছে? ইয়াতে আছে আপোনাৰ ডিমা হাছাও আৰু এইফালে আছে আপোনাৰ মেঘালয়। ঠিক আছে, ডিমা হাছাও মেঘালয়ৰ এইটো বৰ্ডাৰত চাইপুং ৰিজাৰ্ভ ফৰেষ্ট বুলি আছে। এই চাইপুং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা এনেকে ওলাই, এনেকে বৰ্ডাৰেদি বৈ গৈ হোজাইৰ পিনেদি এনেকে গৈ পেলাই কপিলি নৈখন এইফালে পবিতৰা ৱাইল্ড লাইফ চেংচুৰী গৈ ক'ত ব্ৰহ্মপুত্ৰত লগ লাগিছে এইটো ইম্পৰ্টেণ্ট, কাজলি চকী। কাজলি চকী কিহৰ কাৰণে ইম্পৰ্টেণ্ট? কাজলি চকী এখন খুব হিষ্টৰিকেলি ইম্পৰ্টেণ্ট জেগা। শৰাইঘাটৰ ৰণৰ সময়ত এই কাজলি চকী খুব ইম্পৰ্টেণ্ট, কাজলি চকীৰ ইম্পৰ্টেঞ্চ আছিলে। পিছৰ সময়তো ইয়াতে আৰ্কিঅলজিকেল চাইট এটা আছে, তাতে বহুত গোলা বাৰুদ এইবিলাক পোৱা গৈছে। গতিকে এইটো মনত ৰাখিব যে মিলিটাৰী ষ্টেচন ডিউৰিং দ্য শৰাইঘাট ৱাৰ। তাৰপিছত নেক্সট চেনেলটো আপোনাৰ ইম্পৰ্টেণ্ট, সেইটো হৈছে কলং। কলংখন একচুৱেলি ব্ৰহ্মপুত্ৰৰ এটা সুঁতি। কলং সুঁতিখন এনেকে নগাঁও টাউনৰ মাজেদি এনেকে আহি পেলাই ৰহাই দি আহি এনেকে এইফালে মৰিগাঁৱৰ মাজেদি গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ লাগিছে। আৰু কলং আৰু এইফালে কপিলিখন, এইফালে কলং, মাজত কি আছে? পবিতৰা ৱাইল্ড লাইফ চেংচুৰী। কেতিয়াবা এইটো কুৱেশ্যন আহিব পাৰে যে পবিতৰা কোনখন নৈৰ পাৰত? বেলেগ বেলেগ অপশ্যন থাকিব, তেতিয়া একদম নিয়াৰেষ্ট অপশ্যনটো হ'ব কপিলি বা কলং। তাৰপিছত নেক্সট মৰিগাঁৱৰ এডজাষ্টেণ্ট কি হয়? কামৰূপ মেট্ৰ'। এতিয়া কামৰূপ মেট্ৰ'ৰ চেনেল কোনটো হয়? কামৰূপ মেট্ৰ'ত এতিয়া আমি আগৰ যিখিনি এডজাষ্টেণ্ট নৈ পালো, সেই নৈবিলাক ক'ৰ পৰা আহিছিলে? প্ৰথমতে আহিছিলে অৰুণাচল প্ৰদেশ, তাৰপিছত পালো নাগালেণ্ড, তাৰপিছত আমি পালো আমাৰ নিয়াৰেষ্ট ডিমা হাছাও, তাৰপিছত ডিমা হাছাও মেঘালয় বৰ্ডাৰ। এতিয়া যিবিলাক ৰিভাৰ ওলাব, এই ৰিভাৰবিলাক ক'ৰ পৰা ফৰ্ম হ'ব? মেঘালয়ৰ পৰা। এতিয়া নেক্সট হ'ল ৰিভই ডিষ্ট্ৰিক্ট আছে, এইখন মেঘালয়। ইয়াৰে ডিগাৰু বুলি চেনেলটো এনেকে ওলাব, ওলাই ই গৈ পেলাই ক'ত লগ লাগিব? কপিলি লগ লাগি এনেকে ব্ৰহ্মপুত্ৰত লগ লাগি যাব। তাৰপিছত কামৰূপ মেট্ৰ'ৰ আৰু দুটা চেনেল ইম্পৰ্টেণ্ট, এটা হ'ল আমাৰ বশিষ্ঠ নৈখন গুৱাহাটী চিটিৰ। কিন্তু এইবিলাক ৰিভাৰ চেনেল বিকজ অফ পলিউশ্যন এতিয়া ৰিভাৰৰ ষ্টেজত নাই, এইবিলাক খুব পলিউটেড ড্ৰেইনত পৰিণত হৈছে। কিন্তু বশিষ্ঠ চেনেলটো এনেকে বৈ আহি আপষ্ট্ৰীমত বশিষ্ঠ মন্দিৰৰ কাষত অকণমান ঠিকে আছে, তাৰপিছত এইখন খুব পলিউটেড হৈ যায়। এইখন গৈ পেলাই এনেকে ইয়াতে দীপৰ বিল আছে, দীপৰ বিলত লগ লাগে। তাৰপিছত আনটো চেনেল আপোনালোকে জানে, ভৰলু চেনেলটো। এনেকে ভৰলু এতিয়া খুব পলিউটেড ড্ৰেইন। তাৰপিছত এনেকে এটা কানেক্টিং চেনেল আছে, এইটোক কয় মৰা ভৰলু বুলি ৰিভাৰ। আৰু কুলচি ৰিভাৰখন ক'ৰ পৰা ওলাইছে? ৱেষ্ট খাচী হিলছৰ পৰা ওলাই পেলাই এনেকে ৱেষ্ট খাচী হিলছৰ পৰা এনেকে গৈ ব্ৰহ্মপুত্ৰ নৈত লগ লাগিছে। ইয়াতে এটা এনেকে চেনেল এটাও আছে, কানেক্টেড চেনেল। এই চেনেলটোত আকৌ এইফালৰ পৰা এখন নৈ গৈ লগ লাগিছে, এইখন বকো, এইফালে বকো আছে। এইখন নৈ হ'ল চিংৰা নৈ। নৈখন চিংৰা নৈ বুলি কোৱা হয়। তাৰপিছত আৰম্ভ হ'ব এনেকে গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ লাগিছে। তাৰপিছত এইখন হৈছে গোৱালপাৰা জিলা। এইটো গোৱালপাৰা জিলাত বহুত কেইখন নৈ আছে। প্ৰথম নৈটো হৈছে এনেকে ওলাব, এনেকে নৰ্থ গাৰো হিলছ, গোটেইখিনি গাৰো পাহাৰৰ পৰা ওলাব। গাৰো পাহাৰৰ পৰা এনেকে ওলাই দেওশিলা বুলি এইখন নৈ। এইখন নৈ গৈ এই চিয়াং কুলচিৰ যিটো কানেক্টেড চেনেল, তাতে লগ লাগিছে। তাৰপিছত ইম্পৰ্টেণ্ট দুধনৈ আৰু কৃষ্ণাই, আপোনালোকে জানে দুধনৈখন এনেকে ইষ্ট গাৰো হিলছৰ পৰা ওলাই এনেকে গৈ পেলাই ক'ত লগ লাগিছে? কৃষ্ণাইখনত লগ লাগিছে। কৃষ্ণাইখন এইখন এনেকে আগৰ পৰা ওলাই পেলাই এনেকে গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ লাগিছে। দুধনৈখন গৈ কৃষ্ণাইত লগ লাগিছে। তাৰপিছত আৰু এটা চেনেল আছে, সেইটো জিনাৰী বুলি, এনেকে ওলাই পেলাই এনেকে উৰ্পদ বিল বুলি আছে, উৰ্পদ বিলৰ কাষেদি গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে। আৰু তাৰপিছত যিটো লাষ্ট চেনেল আমি আজি ডিছকাছ কৰিম,
সেইটো হ'ল জিঞ্জিৰাম বোলা চেনেলটো এনেকে একচুৱেলি উৰ্পদ বিলৰ যিটো ইয়াতে উৰ্পদ বিল আছে, এই উৰ্পদ বিল গোৱালপাৰাত, এই উৰ্পদ বিলৰ পৰা এনেকে চেনেলটো ওলাইছে, ওলাই পেলাই এনেকে গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে। আৰু এনেকে কিছুমান পেৰেলেল চেনেল গাৰো হিলছৰ ফালৰ পৰা আৰু এইফালৰ পৰা আহি লগ লাগিছে। এই নৈখন হ'ল জিঞ্জিৰাম। এতিয়া আমি এটা ষ্টৰীৰ দ্বাৰা গোটেই যিমানবিলাক নদী পঢ়িলো এই নদীবিলাক মনত ৰাখিবলৈ ট্ৰাই কৰিম। তিনিচুকীয়াৰ বুঢ়ী আইতা আৰু ডিব্ৰুগড়ৰ ককা দুয়ো ফূৰ্তিবাজ, আইতা বিহু নাচনী, ককা ডিস্কো ডান্সাৰ। তিনিচুকীয়াৰ বুঢ়ী আইতা বুঢ়ী দিহিং, ডিব্ৰুগড়ৰ ককা ডিব্ৰু ৰিভাৰ, আইতা বিহু নাচনী, ককা ডিস্কো ডান্সাৰ দিচাং। উজনিৰ পৰা নামনিলৈ ওলাল কপিলী ঘোঁৰাত উঠি। ঘোঁৰাৰ ৰংটো কপিলা, কপিলী ৰিভাৰখন পালো। প্ৰথমে পালে ৰংঘৰৰ বাকৰি, ৰংঘৰৰ বাকৰি পালে। নাচিলে কঁকাল ভাঙি, কোনটো গীতত নাচিলে দিখৌ নৈ এৰিব নোৱাৰো, জাঁজি নৈ এৰিব নোৱাৰো। দিচাং পালো, দিখৌ পালো, জাঁজি পালো। আহি পালে যোৰহাট, ললে দৈ। ভাবি লওক যোৰহাটৰ পৰা তেওঁলোকে দৈ গাখীৰ ললে, ভোগদৈ। গোলাঘাটৰ পৰা ললে ধন, গোলাঘাটৰ পৰা ককাই ATM-এদি পইচা উলিয়ালে, ধনখিৰি। তাৰ পৰা আহি নগাঁৱৰ পৰা ললে কল, নগাঁৱৰ পৰা আহি কল ললে, কলং। আহি ৰাতি হল কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত। শুবলে কিনিলে, কি কিনিলে শুবলে? গাৰু কিনি ললে। দিগাৰু নৈখন পালো কামৰূপ মেট্ৰত। ৰাতি ক'ত শুলে? বশিষ্ঠ মন্দিৰত শুলে। বশিষ্ঠ ৰিভাৰ, তাৰ কাষত মনত ৰাখিব ভৰলু ৰিভাৰ। ৰাতিপুৱা কুলসী নদীৰ পাৰত, কুলসী নদীখন ক'ত পাইছিলো আমি? কুলচী ৰিভাৰ, কামৰূপ ৰুৰেলত। তাৰ কাষতে কি নদী আছিল? চিংৰা নদী। ৰাতিপুৱা কুলসী নদীৰ পাৰত বহি দুয়ো চিংৰা খাই ললে। আৰু ক্ৰমান্বয়ে নামনিলৈ গৈ গোৱালপাৰাৰ কৃষ্ণ মন্দিৰ পালে আৰু ৰাম মন্দিৰ দৰ্শন কৰি ভ্ৰমণ সামৰিলে। আপোনালোকে ভাবি ল'ব পাৰে কৃষ্ণ মন্দিৰ, ৰাম মন্দিৰত গাখীৰেদি ভোগ বনাই দিলে, দুধনৈ। দুধনৈ কৃষ্ণাই ৰাম মন্দিৰৰ পৰা আহিব জিঞ্জিৰামটো মনত পৰিলে আকৌ জয় দি জিনাৰী। এনেকে এটা ষ্টৰী বনালে আমি মনত ৰাখিব পাৰো মোটামুটি 16খন ট্ৰিবিউটাৰী। আমি ভিডিঅ' 1ত আলোচনা কৰিছিলো ব্ৰহ্মপুত্ৰ নৈখন কেনেকে য়াংচি গ্লেচিয়াৰত উৎপত্তি হৈ তাৰ পৰা টিবেটৰ মাজেদি ইয়াৰলুং চাংপো হৈ পেলাই অৰুণাচলৰ গেলিঙত সোমাই। তাৰপিছত আমি ভিডিঅ'ত আলোচনা কৰিলো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহ, আৰু এইটো ভিডিঅ'ত কভাৰ কৰিলো আমি ব্ৰহ্মপুত্ৰৰ প্ৰায় অলমোষ্ট আটাইবোৰ দক্ষিণ পাৰৰ উপনৈ। এতিয়া আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নৈখন আপোনাৰ ধুবুৰীৰ পৰা এনেকে ওলাই যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ কি কি নাম লয়। প্ৰথমতে যেতিয়া ই ইমিডিয়েটলি ধুবুৰীৰ পৰা বাংলাদেশ সোমাই তেতিয়া ইয়াতে তিনিটা ট্ৰিবিউটাৰী চেনেল লগ লাগে। প্ৰথম চেনেলটো এনেকে ওপৰ টিবেটৰ পৰা আহে, এনেকে ভূটানৰ মাজেদি আহি ৱেষ্ট বেংগল হৈ পেলাই এনেকে আহি বাংলাদেশেদি আহি ব্ৰহ্মপুত্ৰত লগ লাগে। এই উপনৈটোৰ নাম হৈছে তৰ্চা। তাৰপিছত ছেকেণ্ড চেনেলটো এনেকে টিবেটৰ পৰা ওলাই এনেকে ৱেষ্ট বেংগলৰ মাজেদি আহি বাংলাদেশেদি এনেকে সোমাই, এইটোক কয় জলঢাকা। তাৰপিছত থাৰ্ড, এইটো ইম্পৰ্টেণ্ট, এইটো ছিকিমৰ পৰা এনেকে ছিকিম টিবেট বৰ্ডাৰৰ পৰা এনেকে ওলাই আহি ৱেষ্ট বেংগলৰ মাজেদি এনেকে আহি আপোনাৰ বাংলাদেশেদি সোমাই ব্ৰহ্মপুত্ৰত লগ লাগে। এইটো হ'ল তিষ্টা। এইখিনি চেনেল, স্পেচিয়েলি তিষ্টা চেনেলটো যেতিয়া লগ লাগে তাৰ পৰা এনেকে নৈখন বাংলাদেশত, ইয়াৰে নাম হ'ল যমুনা। এইটো যমুনা। আমাৰ উত্তৰ প্ৰদেশত যিখন আছে সেইখন য়মুনা, আৰু বাংলাদেশৰ খন হ'ল আমাৰ যমুনা।
আৰু ইউপিৰ খনক কি ক'ব এইটো y হৈ যাব যমুনা তাৰপিছত এইফালৰ পৰা আপোনাৰ গংগা নৈখন আহিছে এনেকে বিহাৰ হৈ পেলাই এনেকে পশ্চিমবংগ ৱেষ্ট বেংগলত সোমাইছে বাংলাদেশ সোমোৱাৰ লগে লগে গংগাখনক কি বুলি ক'ব পদ্মা তাৰপিছত এই পদ্মা চেনেলটো যেতিয়া লগ লাগিব আহি যমুনাৰ লগত এইফালৰ পৰা যমুনা পদ্মা লগ লাগিলে তাৰপিছত এইখিনি নাম হ'ল পদ্মা হৈ পেলাই এনেকে আহি এইফালৰ পৰা মেঘনা বুলি এটা চেনেল আহে তাৰপিছত ইয়াৰ পৰা আপোনাৰ এনেকে এইখিনি লগ লাগি পেলাই মেঘনা হৈ পেলাই ফাইনেলি আপোনাৰ বে অফ বেংগলত প্ৰৱেশ কৰে আৰু পদ্মা নৈখনে যমুনা নৈখন য'ত লগ লাগে এই লোকেশনটো কোৱা হয় গোৱালান্দু ঘাট এইখিনি কোৱা হয় গোৱালান্দু ঘাট আৰু পদ্মা নৈখনে য'ত মেঘনা নৈখনৰ লগত লগ লাগে আৰু এই চেনেলটোৰ নাম কমপ্লিট মেঘনা হয় এই ঠাইখনৰ নাম হ'ল চান্দপুৰ ডিষ্ট্ৰিক্ট বাংলাদেশ এতিয়া আমি কেইটামান সাম্ভাব্য MCQ ডিসকাস কৰিম Which river flows near Namdapha National Park? নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰে কোনখন নৈ বৈ গৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছিলে নামদফা ৰাষ্ট্ৰীয় উদ্যানখন আছিলে অৰুণাচল প্ৰদেশত গতিকে অৰুণাচল প্ৰদেশত সুবনশিৰি চিয়াং কামেং নোৱাদিহিং শুদ্ধ উত্তৰটো হ'ব নোৱাদিহিং The historical Gaurisagar Pond is located near which of the following river? ঐতিহাসিক গৌৰীসাগৰ পুখুৰী তলৰ কোনখন নদীৰ ওচৰত অৱস্থিত ব্ৰহ্মপুত্ৰ দিখৌ ধনশিৰি সোৱণশিৰি শুদ্ধ উত্তৰটো হ'ব দিখৌ নৈ Which southern tributary of the Brahmaputra marks a significant portion of the border between Assam and Nagaland? ব্ৰহ্মপুত্ৰৰ কোনখন দক্ষিণ পাৰ উপনৈয়ে অসম নাগালেণ্ড সীমান্তৰ কিছু অংশ নিৰ্ধাৰণ কৰে মানে নৈখন ঠিক বৰ্ডাৰেদি ট্ৰেভেল কৰে কপিলি জিয়াভৰালি ধনশিৰি পুঠিমাৰী শুদ্ধ উত্তৰটো হ'ল ধনশিৰি তাৰপিছত আহিলে the historical Kajoli Choki the strategic Ahom military outpost used during the Mughal conflict is situated at the mouth of which river system মোগলৰ সৈতে যুদ্ধৰ সময়ত আহোমৰ এক গুৰুত্বপূৰ্ণ সামৰিক চকী হিচাপে ব্যৱহৃত হোৱা ঐতিহাসিক কাজলি চকী তলৰ কোনটো নদীৰ প্ৰণালীৰ মুখত অৱস্থিত মানস বেকি ৰিভাৰ সিস্টেম সুবনশিৰি ডিক্ৰং ৰিভাৰ সিস্টেম কলং কপিলি ৰিভাৰ সিস্টেম ধনশিৰি দৈয়াং ৰিভাৰ সিস্টেম শুদ্ধ উত্তৰটো হ'ব কলং কপিলি ৰিভাৰ সিস্টেম Which of the following rivers does not flow through the Kamrup rural district এনেকুৱা কোৱেশ্চন হ'ব পাৰে যে তলৰ কোনখন নৈ কামৰূপ গ্ৰাম্যৰ মাজেদি পাৰ হৈ যোৱা নাই কুলচি ৰিভাৰ কামৰূপ গ্ৰাম্যৰ মাজেদি গৈছে পুঠিমাৰী গৈছে ভৰলু গৈছে এই ডিগাৰু নৈখন শুদ্ধ উত্তৰ হ'ব ডিগাৰুখন ক'ত গৈছে কামৰূপ মেট্ৰৰ মাজেদি গৈছে Which of the following groups of river consist entirely of southern tributaries of Brahmaputra that flow through the Gwalpara district. Gwalpara districtৰ মাজেদি তলৰ কোনটো ৰিভাৰ সিস্টেম পাৰ হৈ গৈছে কৃষ্ণাই দুধনৈ সোণকোষ মানস বেকি আই কৃষ্ণাই দুধনৈ জিঞ্জিৰাম পুঠিমাৰী বৰলীয়া পাগলাদিয়া শুদ্ধ উত্তৰটো কি হ'ব কৃষ্ণাই দুধনৈ আৰু জিঞ্জিৰাম তাৰপিছত আমি লাষ্ট কুৱেশ্যনটো লৈ লৈছো After entering Bangladesh সোমোৱাৰ পিছত the main stream of Brahmaputra river is primarily known by which of the following names before it joins the Ganga মানে পদ্মা নৈখনৰ লগ লগাৰ আগতে ব্ৰহ্মপুত্ৰৰ চেনেলটো কি হিচাপে জনা যায় সুৰমা যমুনা মেঘনা তিষ্টা শুদ্ধ উত্তৰটো কি হ'ব যমুনা নৈ সো ইয়াতেই আমি ভিডিঅ'টো কমপ্লিট কৰিম আপোনালোকে অনুগ্ৰহ কৰি যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কাইন্ডলি সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ